Hello friends, welcome to assamrozgar.com. আজি নতুন এটা পোষ্ট ওলাইছে য'ত সেইটো পোষ্টৰ ওপৰত আমি কথা পাতিম। তো চাব পাৰে নাহাই নেশ্যনেল হাইৱে অথৰিটি অফ ইণ্ডিয়া ইয়াতে 40টা ডেপুটি মেনেজাৰ টেকনিকেল পোষ্ট ওলাইছে। বহুত ৰেপুটেড জব হয় আৰু এইটো জবৰ বাবে আপোনালোকে গেট পাছ থাকিব লাগিব 2025ৰ। আৰু মেইনলি চিভিল ইঞ্জিনিয়াৰিঙৰ বাবে এইটো ওলাইছে। এইটো চেণ্ট্ৰেলৰ জব হয় নেশ্যনেল হাইৱে। তো ইয়াতে চাম আমি ভালকৈ চাম পোষ্টটো কি ক্ৰাইটেৰিয়া কি লাগিব। তো ফাৰ্ষ্টটো চাব পাৰি ইয়াতে ডেপুটি মেনেজাৰ টেকনিকেল পোষ্ট 40টা পোষ্ট আছে। আনৰিজাৰ্ভত 20টা আছে, SC 5টা, ST 2টা আৰু OBC বা NCLৰ 9টা আছে আৰু EWSৰ 4টা আছে। আৰু ইয়াতে চেলাৰীটো বহুত হাই থাকিব, লেভেল 10ৰ চেলাৰী থাকিব। আৰু ইয়াতে চাব পাৰে এজ লিমিট 30ৰ ওপৰত আপোনালোকৰ হ'ব নালাগে এজটো। আৰু ইয়াতে এডুকেশ্যন কোৱালিফিকেশ্যন আপোনাৰ BTech বা BE লাগিব চিভিল ইঞ্জিনিয়াৰিঙত। আৰু ইয়াতে চাব পাৰে এজ ৰিলেক্সেশ্যন দিয়া আছে য'ত OBC NCLৰ বাবে 3 year, SC STৰ বাবে 5 year, PWD আৰু আনৰিজাৰ্ভ এণ্ড EWSৰ বাবে 10 year আৰু PWD OBC NCLৰ বাবে 13 year আৰু PWD SC STৰ বাবে 15 year। এইখিনি আছিলে নৰ্মেল SC ST। ইয়াতে ফিজিকেল হেণ্ডিকেপৰ বাবে ইয়াতে 15 year দিয়া আছে। এইখিনি ফিজিকেল হেণ্ডিকেপৰ বাবে এজ ৰিলেক্সেশ্যন দিয়া আছে আৰু এইখিনি OBC NCL আৰু SC STৰ বাবে দিয়া আছে। আৰু ইয়াতে চাব পাৰে ইয়াতে মেনশ্যন কৰা আছে আপোনালোকে গেট পাছ থাকিব লাগিব 2025 চিভিল ইঞ্জিনিয়াৰিঙত। আৰু এডভাৰটাইজমেণ্ট ইছ্যু হৈছে 9 জানুৱাৰী আৰু এইটো লাষ্ট ডেট থাকিব ছাবমিশ্যন কৰাৰ বাবে 9 ফেব্ৰুৱাৰী। ইয়াতে ক্লিক কৰিলে এপ্লিকেশ্যন কৰিবৰ বাবে আপোনালোকে ফৰ্ম পাব আৰু ইয়াতে ক্লিক কৰিলে অফিচিয়েল নটিফিকেশ্যনটো আপোনালোকে চাব পাৰিব। ইয়াতে একচুৱেলি এইটো অৰিজিনেল যিটো নটিফিকেশ্যন সেইটোহে ইয়াতে পঢ়িব পাৰিব। আৰু ইয়াতে ক্লিক কৰিলে আপোনালোকে এপ্লিকেশ্যন ফৰ্ম কৰিব পাৰিব, এপ্লাই কৰিব পাৰিব জবৰ বাবে। হয়তো ছাইটটো অকণমান শ্ল' হৈ আছে ছাৰ্ভাৰটো। ইয়াতে ক্লিক কৰিব আৰু ইয়াতে অফিচিয়েল ৱেবছাইট আৰু লগতে আমাৰ হোৱাটছআপ আৰু টেলিগ্ৰাম চেনেলটো আপোনালোকে জইন কৰি ল'ব। এনেকুৱা জব পাই থাকিব আপডেট। আৰু ইউটিউব চেনেলটোতো কৰিবই আপোনালোকে ছাবস্ক্ৰাইব আৰু এপটো ডাউনলোড কৰি ল'ব যাতে আপোনালোকে বাৰ বাৰ আমাৰ ৱেবছাইটটো খুলিব নালাগে। ডাইৰেক্ট এপৰ পৰা আপোনালোকে নতুন জবৰ নটিফিকেশ্যন পাব আৰু চাব পাৰিব জবখিনি। তো ভিডিঅ'টো কেনেকুৱা পালে নিশ্চয় জনাব কমেণ্টত আৰু আমাৰ ৱেবছাইটটো ভিজিট কৰিব আৰু এপটো ডাউনলোড কৰিব। ধন্যবাদ।